নাম উজ্জ্বল কৰি দিলা তেওঁ গৈছে যাই ঘূৰি আহি ছোৱালীটো 7:30 বজাত ঘূৰি আহি মোক কৈছে যে দেউতা মই টিউচন নাযাওঁ কিয় নাযাব সেইখিনিয়ে আমি সুধিলোঁ আৰু আমাৰ ইয়াত মোৰ আৰু সময় নাই আমি হয়তো হাজিৰা কৰা মানুহ হাজিৰাৰ টাইম হৈছে আমি গুচি গৈছোঁ তাৰপিছতে গুচি গ'লোঁ তাৰপিছত কালি যিটো গ'ল পৰহি গ'ল কালি গধূলি মই হাজিৰা কৰাৰ জেগাত মোক এজন মানুহে ফোন কৰি জনাইছিল এই স্কুলতে যে তেওঁৰ ছোৱালী এটা আছে সেই ছোৱালীটোৰ বাপেকে মোক ফোন কৰি জনাইছিল যে তেওঁৰ নাম তফাজুল হক তেওঁ মোক ফোন কৰি জনাইছিল যে ছোৱালীটো স্কুলত কান্দি আছে তই জানা নে নাজানা মই বোলো মইতো একো জানা নাই একো গম পোৱা নাই স্কুলৰ পৰা কিবা পাইছা নেকি মইতো একো পোৱা নাই এতিয়া তই এই ছোৱালীটোক ঘড়ী মাষ্টৰে নি পেলাই ছোৱালীটোক দেওবাৰৰ দিনা ৰাতিপুৱা ধৰ্ষণ কৰিছে গতিকে তই ঘৰত আহি পেলাই সোধা পোছা কৰিবি সোধা পোছা কৰি তই সঠিকটো জনাবি মই বোলো এতিয়া সঠিকটো মই জানা নাই যে তোমাক মই ক'ব নোৱাৰোঁ কাৰণ সঠিকটো জনাৰ পিছতহে মই তোমাক ক'ব পাৰিম কাৰণ যদি কোনোবা এনেইতো ক'ব পাৰে এই বুলি মই ৰাতি কাম কৰি ঘৰলৈ আহিলোঁ আহি ছোৱালীটোক মোক আগত ক'ব লাজ কৰিবও পাৰে মই মাকক কৈছোঁ তাই স্কুলত কি হৈছে কথাষাৰ সুধিলোঁ তেতিয়া মাকে কথাষাৰ সুধিলা সুধাত মাকক কথাখিনি ভাঙি কৈছিল কিন্তু কি কৈছে কি কোৱা নাই মোৰ আগত মাকেও ক'ব অলপমান লাজ কৰিছোঁ ছোৱালীকেইটাৰ আগত কিন্তু মোৰ আগত ভাঙি কোৱা নাই কিন্তু পিছত মই গম পাইছোঁ যে ছোৱালীটোক হৰিহৰ শৰ্মাই ছোৱালীটোক টিচাৰ ৰুমত নি ধৰ্ষণ কৰিছে তাৰপিছত গাত হাত দিছে ধৰ্ষণ কৰিছে তাৰমানে বাকী আৰু লগত ল'ৰা ছোৱালী আছিল যাব দিনা আনদিনা একেলগে যায় কিন্তু সেইদিনা ভাবিলে মোৰ দেৰি হৈছে মোৰ দেৰি হোৱাৰ কাৰণে বাকীকেইটা গ'ল যোৱা বুলি তাই গুচি গ'ল যাই তাই অকলে পালে তাতে বোলে মাষ্টৰে কৈছে টিউশ্যন হ'ব তুমি যাব নালাগে চেণ্টাৰত বনাই দিছে ছোৱালীটোক সুধিব পাৰে এনে তেওঁলোকে বৰ্তমান সমাধান কৰি আছে বিচাৰ কৰি আছে কি কৰে চাই লওঁ যদি তেওঁলোকে একো সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে পাব্লিকৰ বিচাৰটো হ'ব মানে পাব্লিক বৰ্তমান থানাত এজাহাৰ বৰ্তমান মই দিয়া নাই কিন্তু মই বাধ্যত পৰিলে মই দিবলৈ মই বাধ্য হ'ম বাকী আগত বহুত কেছ হৈ গৈছে কিন্তু বাকীবিলাক মনে মনে আছে আগৰবিলাক মই বিশেষ নাজানো এনে শুনিছোঁ আৰু কিন্তু মোৰ ছোৱালীটোক মই মনে মনে নাথাকোঁ কাৰণ মই হাজিৰা কৰি খোৱা মানুহ ছোৱালীটোক মই বাচাব লাগিব যিকোনো উপায়ে কাৰণ আগফালে তাইৰ এটা পৰীক্ষা আছে সেয়া সিদ্ধান্ত পৰীক্ষা যোৱা ৰবিবাৰে ৰাতিপুৱা তাই টিউশ্যনত গৈছি কোনোবা দিনা দেওবাৰে টিউশ্যনটো নহয়ে বোলে নহয় তাৰপিছত সেইদিনাখনে নাযায় লগকেইটা দিয়ে এনেই মিলা প্ৰীতিকে যাই থাকে ফোন কৰা কৰি সেইদিনাখনে যোৱা দেওবাৰে তাক হেৰি কৰা নাই ছাৰে বোলে তাইক সুধছি চা টিউশ্যন হ'ব নেকি বুলি সুধছি বোলে কেতিয়াবা ৰবিবাৰে হ'ব টিউশ্যনটো সুধছি বোলে সৰুতে বোলে কৈছে হ'ব তুমি আহা বুলি কৈছে দেউতাকে বোলে শুই আছে দেউতাকে বোলে শুনছি মই আকৌ আগতে উঠিছোঁ শুনোতে হেৰি তাই দেৰি হ'ল বুলি মই চিয়াটো লগ কৰি পেলাই নাযায় কিয় তোমাৰ লগটো চিয়াটো গৈছে চিয়াটো যাই ফোন নকৰিলে মোৰ দেৰি হৈছে যাম দে সিহঁতে লুকি আছিল কৈ পেলাই তাই গুচি গৈছিল তাই তাৰমানে ভাবিছে কেতিয়াবা দেওবাৰেও মাতে টিউশ্যনত লগ হৈয়ে যায় এতিয়া সেইদিনাখনতো লগ হৈ যোৱা নাই আমি ঘৰতে কেছটো এতিয়া কালিহে গম পাইছোঁ কথাটো ৰাতি গম পাইছোঁ আমি কথাটো তাই ঘৰত এতিয়া কান্দি কাটি আছে স্কুলতো বোলে কান্দি কাটি আছে কান্দি কাটি থাকোঁতে লগক বোলে তাই বোলে যিটো লগ মেইন লগ টিউশ্যনত যাই আছিল তেওঁ লগক বোলে কৈছে কথা খায় কান্দি কাটি বোলে কৈছে বোলে কথা খায় আগদিনা আকৌ ফোন হেৰি টিউশ্যনত যোৱাৰ কথা কওঁতে তাই কৈছে মই নাযাওঁ বুলি কৈছে টিউশ্যনত কিয় নাযাওঁ পইচা দিছোঁ আমি পইচা দিম নহয় পইচা দিমতে দিছোঁৱে আকৌ এতিয়া দিম বৰ্তমান যাই থাক তই টিউশ্যন এনেকৈ কৈছে পইচাৰ আকৌ আমি মাথা মাৰিম আমি হাজিৰা কৰিছোঁ যদি চলি পঢ়াইছোঁ যদি পঢ়ামে বুলি কৈছোঁ আমি মাষ্টৰকে বেইমানি কাম নকৰোঁ আমি পইচা নাখাওঁ সেনেকৈ কৈছে আগতে ডাঙৰটো ছোৱালীক টিউশ্যন দিছোঁ নাযাম বুলি কৈছে তাই কিয় নাযাওঁ বুলি কৈছে আৰু তাই কথাটো ভাঙি কোৱা নাই আমাক ক'ৰবাত ভয় কৰিছে লাজ কৰিছে কোৱা নাই স্কুলত বোলে এই 2 দিন আহিছে আহি পেলাই কান্দি কাটি আছে বোলে লগক বোলে কালি কথা খাই কৈছে তথাপি তাই আমাক কোৱা নাই ঘৰত কান্দি পৰি আছে যায় কোৱা নাই যেতিয়া মোক এই নিকুমণি বুলি কোৱা মেইন বাইদেউ হেৰিয়ে ফোন কৰি কৈছে তেতিয়া মই তাইক 8টামান বাজিছিল তেতিয়া খবৰটো পাইছোঁ খবৰটো পাই তাইক মই তাইক দেউতাকক বাহিৰ কৰি পেলাই মই কথাটো সুধিছোঁ তই সঁচা কথা কবি মোক না নকবি বুলি কৈছোঁ কাৰণ ইয়াতে বহুত ডাঙৰ ঘটনা হ'ব কাৰণ তই সঁচা কথা কওঁ বুলি কৈছোঁ মোক মাৰে দেই মই বাৰম্বাৰে সুধিছোঁ তই বিপদত নপৰা বুলি কৈছোঁ মই আমি মাৰে আছোঁ দেউতাৰে আছোঁ আমাৰ হাতৰ মানুহ আছে আমি মানুহ লগাম তই সঁচা কথা তই ভয় নকৰিবি তাইক পিছত মোক কান্দি কান্দি কৈছে সঁচা কথাটো কৈছে তাই আজিও মই এটা বৰমাকক মাতিছোঁ বৰমাকৰ সেইটোকে বৰমাকক কৈছে ভয় কৰিব তোৰ দৰকাৰ নাই তই সঁচা কথা কওঁ বুলি তই বিপদত নপৰা বুলি কৈছে এতিয়া তাই সঁচা কথাটো কৈছে
এতিয়া মই তাৰমানে মাষ্টৰৰ চাকৰি খেদাম বুলি ভাবিছো এই স্কুলত আৰু চাকৰি কেতিয়াও নহ'ব উচিত বিচাৰ লাগে আৰু আজি মোৰ ছোৱালীটো কৈছে এনেকুৱা কালি আৰু এতিয়াহে আমি গম পাইছো আগতে বোলে দুটা ঘটনা হৈ গৈছে এওঁলোক এই কটগুৰি ছোৱালী বোলে দুটা ঘটনা কিন্তু মাক বাপৰ ঘৰতে মনে মনে আছে আমি স্বাৰ্থপৰ হৈ থকা নাই কিন্তু আমি হাজিৰা কৰি খাইছো দুটাই হাজিৰা কৰো তিনিমুনীয়া হাজিৰা কৰো কিন্তু ছোৱালীকেইটা বহুত কষ্টত পৰিছে দুখ লাগে মোৰ খালি ৰাতি শুনি পেলাই মোৰ ভাত পানী মই আজি লিখি ছোৱালীয়ে ভাত নাখায় পানী নাখায় মই আজি লিখি বৰ্তমান মোৰ ৰাতিটো টোপনি নাই ছোৱালীটো কেনেকৈ আছে ৰাতিটো ধমধমাই আছে যেতিয়া মই জানিব পাৰে তই বিষ হোৱা নাই বুলি কৈছে মই গোটাইনি ঘটনা সুধিছো সুধোতে কৈছে আজি বৰমাক এটা গৈছে বৰমাকটো গৈছে অংগনবাড়ী মাষ্টৰণী বাইদেউ দাঁড়ি ফুৰক বুলি কৈছো এইটো কৈছো তই সঁচা কথা কবি বুলি কৈছো বিপদত নপৰা সঁচা কথা কবি বুলি কৈছো এইবিলাক সৰু সৰু কথা নহয় বুলি কৈছো মই আজি এটা কৰিব কালি এটা কৰিব সেইটো স্কুলৰ মাষ্টৰ সেইবিলাক কৰ্ম কৰিব পাৰে নেকি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।